আজি হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আজি এটা বিশাল বাইক ৰেলী ওলোৱা হৈছে। উদ্দেশ্য এটাই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যিখিনি উচ্ছেদ কৰিছে, আমাৰ যিবিলাক মাটি, আমাৰ অসমীয়াৰ যিটো প্ৰাণ সোমাই আছে, সেই মাটিবিলাক আকৌ অসমীয়াক ঘূৰাই যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাক আমি সমৰ্থন দি আজি এই ৰেলী লোৱা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ তাৰিখত বীৰ লাচিত, সেই সময়ত মোগলে যেনেকে আক্ৰমণ কৰোঁতে লাচিত ওলাই আহিছিলে, বীৰ লাচিত ওলাই আহিছিলে, তেনেকে আকৌ নিজৰ জাতিৰ অসমীয়াৰ নাম আকৌ প্ৰশ্নৰ ভিতৰত আহিছে। সেই সময়ত আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া বীৰ লাচিতৰ দৰে থিয় দিছে, অসমীয়াৰ মান সন্মান ৰাখিবৰ কাৰণে, আমাৰ নিজৰ মাটি আকৌ ঘূৰাই দিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। গতিকে আমাৰ এই ডেকাসকলে যি হিন্দু জাগৰণ অসমৰ যিটো এটা উদ্যোগ তেওঁলোকে আৰম্ভ কৰিছে, আমি সকলো নাগৰিকে সমৰ্থন দি ওলাই আহিছো। সঁচাকেই বৰ প্ৰশংসনীয় পদক্ষেপ। দমদমা হাই ছেকেণ্ডাৰী খেলপথাৰৰ পৰা আমাৰ হাজো মাধৱ মন্দিৰলৈ এইটো ৰেলী হ'ব আৰু এই ৰেলীৰ উদ্দেশ্যটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰে যিটো হাৰত অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছে, তাক আমি নতশিৰে আমি সমৰ্থন জনাইছো আৰু আমি বিচাৰিছো হাজোতো বহুত ঠাইত আছে, একাডি আছে, বৰম্বৈ আছে, ৰামদিয়া আছে, বহুত চৰ তেনেকুৱা উচ্ছেদ কৰিবলৈ বাকী আছে। যেতিয়ালৈকে এটা বঙালৰ অবৈধ ঘৰ ভাঙি নিদিয়ে তেতিয়ালৈকে আমি তেওঁক সমৰ্থন কৰি যাম। আমি আশা ৰাখিছো অনতি পলমে হাজোৰ যিটো বৰম্বৈত অবৈধ দুৰ্গা মন্দিৰৰ সমীপত যাব নোৱাৰি, ৰামদিয়া যিটো গ্ৰেজিং ৰিজাৰ্ভ তাক কৰিছে, তাৰপিছত একাডিত আছে, একাডিত বৃহৎ সংখ্যক সোমাইছে, আজি 4খন গাড়ী সোমাইছে আমি খবৰ পাইছো। গতিকে অনতি পলমে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা অতি সোনকালে তেওঁলোকক উচ্ছেদ কৰক, আমি সমৰ্থন কৰি যাম। আজি হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আজি এটা বিশাল বাইক ৰেলী ওলোৱা হৈছে। উদ্দেশ্য এটাই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যিখিনি উচ্ছেদ কৰিছে, আমাৰ যিবিলাক মাটি, আমাৰ অসমীয়াৰ যিটো প্ৰাণ সোমাই আছে, সেই মাটিবিলাক আকৌ অসমীয়াক ঘূৰাই যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাক আমি সমৰ্থন দি আজি এই ৰেলী লোৱা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ তাৰিখত বীৰ লাচিত, সেই সময়ত মোগলে যেনেকে আক্ৰমণ কৰোঁতে লাচিত ওলাই আহিছিলে, বীৰ লাচিত ওলাই আহিছিলে, তেনেকে আকৌ নিজৰ জাতিৰ অসমীয়াৰ নাম আকৌ প্ৰশ্নৰ ভিতৰত আহিছে। সেই সময়ত আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া বীৰ লাচিতৰ দৰে থিয় দিছে, অসমীয়াৰ মান সন্মান ৰাখিবৰ কাৰণে, আমাৰ নিজৰ মাটি আকৌ ঘূৰাই দিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। গতিকে আমাৰ এই ডেকাসকলে যি হিন্দু জাগৰণ অসমৰ যিটো এটা উদ্যোগ তেওঁলোকে আৰম্ভ কৰিছে, আমি সকলো নাগৰিকে সমৰ্থন দি ওলাই আহিছো। সঁচাকেই বৰ প্ৰশংসনীয় পদক্ষেপ। দমদমা হাই ছেকেণ্ডাৰী খেলপথাৰৰ পৰা আমাৰ হাজো মাধৱ মন্দিৰলৈ এইটো ৰেলী হ'ব আৰু এই ৰেলীৰ উদ্দেশ্যটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰে যিটো হাৰত অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছে, তাক আমি নতশিৰে আমি সমৰ্থন জনাইছো আৰু আমি বিচাৰিছো হাজোতো বহুত ঠাইত আছে, একাডি আছে, বৰম্বৈ আছে, ৰামদিয়া আছে, বহুত চৰ তেনেকুৱা উচ্ছেদ কৰিবলৈ বাকী আছে। যেতিয়ালৈকে এটা বঙালৰ অবৈধ ঘৰ ভাঙি নিদিয়ে তেতিয়ালৈকে আমি তেওঁক সমৰ্থন কৰি যাম। আমি আশা ৰাখিছো অনতি পলমে হাজোৰ যিটো বৰম্বৈত অবৈধ দুৰ্গা মন্দিৰৰ সমীপত যাব নোৱাৰি, ৰামদিয়া যিটো গ্ৰেজিং ৰিজাৰ্ভ তাক কৰিছে, তাৰপিছত একাডিত আছে, একাডিত বৃহৎ সংখ্যক সোমাইছে, আজি 4খন গাড়ী সোমাইছে আমি খবৰ পাইছো। গতিকে অনতি পলমে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা অতি সোনকালে তেওঁলোকক উচ্ছেদ কৰক, আমি সমৰ্থন কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।